নমস্কাৰ, মই ডক্টৰ মুকুট গোহাঁই দক্ষিণ আফ্ৰিকাৰ মূল গৱেষণাগাৰ CPP API প্লাছ ৰিচাৰ্চ লেবৰেটৰীৰ পৰা কৈছোঁ। মই আপোনালোকৰ কাষলৈ আহিছোঁ। মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই আৱিষ্কাৰৰ সৈতে জড়িত এটি এণ্টিবায়'টিকে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ এপ্ৰুভেল লাভ কৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ সক্ষমতা লাভ কৰিছে। উল্লেখযোগ্য যে এইটো এণ্টিবায়'টিক ভাৰতৰ প্ৰথম এণ্টিবায়'টিক যিটোৱে US FDA এপ্ৰুভেল লাভ কৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ অনুমতি লাভ কৰিছে। আপোনালোকে জানে এণ্টিবায়'টিকসমূহ অতি প্ৰয়োজনীয়। এই এণ্টিবায়'টিকসমূহৰ অবিহনে আজি আধুনিক চিকিৎসা বিজ্ঞান প্ৰায় অচল। বিভিন্ন ধৰণৰ বেক্টেৰিয়াজনিত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত লগতে অপাৰেশ্যন ট্ৰান্সপ্লাণ্ট কেঞ্চাৰ পেচেণ্ট বিভিন্ন ইমিউনোছাপ্ৰেছিভ ৰোগত ভুগি থকা ৰোগীৰ চিকিৎসা লগতে বিভিন্ন মেডিকেল কণ্ডিশ্যনত ভোগা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এণ্টিবায়'টিক অপৰিহাৰ্য। এই এণ্টিবায়'টিকসমূহ ইতিমধ্যে বহু এণ্টিবায়'টিক ৰেজিষ্টেণ্ট হৈছে, অৰ্থাৎ এণ্টিবায়'টিকৰ কাৰ্যক্ষমতা বা এণ্টিবায়'টিকসমূহে কাম নকৰা হৈছে। ইয়াকে লৈ বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশ্বৰ অন্যান্য বিভিন্ন সংস্থা অতি উদ্বিগ্ন হৈ পৰিছে, বিজ্ঞানী মহল উদ্বিগ্ন হৈছে, লগতে চিকিৎসকসকলো নতুন এণ্টিবায়'টিকৰ অবিহনে অতি উদ্বিগ্ন হৈ পৰিছে। আৰু এই সময়ত নতুন এণ্টিবায়'টিকৰ অতি প্ৰয়োজন হৈছে, অধিক কাৰ্যক্ষম এণ্টিবায়'টিকৰ অতি প্ৰয়োজন হৈছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আমাৰ এই যি এণ্টিবায়'টিক, এই এণ্টিবায়'টিকৰ কাৰ্যক্ষমতা বৰ্তমান বজাৰত উপলব্ধ এণ্টিবায়'টিকতকৈ বহু বেছি। আপোনালোকে জানে এণ্টিবায়'টিকসমূহ বজাৰত উপলব্ধ বৰ্তমান এণ্টিবায়'টিকসমূহ পশ্চিমীয়া দেশত আৱিষ্কৃত হোৱা এণ্টিবায়'টিক। ভাৰতৰ পৰা এইটোৱেই প্ৰথম এণ্টিবায়'টিক যিটো আমি আৱিষ্কাৰ কৰিলোঁ অৰ্কিড কেমিকেল ফাৰ্মাচিউটিকেলত, যিটো আমি উদ্ভাৱন কৰিলোঁ। মই যি উদ্ভাৱনৰ লগত জড়িত আছিলোঁ, এই প্ৰথম এণ্টিবায়'টিক যি ভাৰতৰ পৰা আৱিষ্কাৰ হৈ বিশ্ব বজাৰত উপলব্ধ হোৱাৰ সক্ষমতা লাভ কৰিছে। এতিয়া আপোনালোকে জানে যে আমাৰ যিবিলাক এণ্টিবায়'টিক, সেই এণ্টিবায়'টিকৰ কাৰ্যক্ষমতা বা নতুন এণ্টিবায়'টিক উদ্ভাৱন ইমান সহজ নহয়। নতুন এণ্টিবায়'টিক উদ্ভাৱন কৰিবলৈ ইমান সহজ নহয়। ইয়াত বিভিন্ন বিজ্ঞানী, ৰসায়ন বিজ্ঞানীৰ পৰা আৰম্ভ কৰি মাইক্ৰ'বায়'লজিষ্ট, ৰেগুলেটৰী ডিপাৰ্টমেণ্ট, মাৰ্কেটিং ইত্যাদি বিভিন্ন ধৰণৰ এটা সামঞ্জস্যৰ প্ৰয়োজন হয়। আৰু ই একেলগে বহু ডিপাৰ্টমেণ্টৰ বহু বিজ্ঞানীৰ কষ্টৰ ফচল। আমি যথেষ্ট ডেডিকেটলি এই কাম কৰিছিলোঁ। 2008 বৰ্ষত এই কামে US পেটেণ্ট লাভ কৰিছিল, 2010 বৰ্ষত পেটেণ্ট গ্ৰাণ্ট হৈছিল। তাৰ পাছতেই জাৰ্মানীৰ এলাৰেকা ফাৰ্মাচিউটিকেলৰ সহযোগত প্ৰায় 16 বছৰ বিভিন্ন গৱেষণা, বিভিন্ন পৰীক্ষা নিৰীক্ষা, বিভিন্ন স্তৰৰ মাজেৰে phase 1, phase 2, phase 3 ক্লিনিকেল ট্ৰায়েলছ অতি কঠিন পৰীক্ষাৰ মাজেৰে অতিক্ৰমি US FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ লগতে ইউৰোপীয়ান মেডিচিন এজেঞ্চিও ইতিমধ্যে অনুমতি লাভ কৰিছে। আৰু এই এণ্টিবায়'টিকে ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনকে ধৰি নিউমনিয়া আদি বেক্টেৰিয়াজনিত ৰোগ নিৰাময় কৰাৰ লগতে বিশ্বৰ লক্ষ লক্ষ মানুহৰ জীৱন ৰক্ষা কৰিব। এই এণ্টিবায়'টিক আৱিষ্কাৰে এটা কথাই প্ৰমাণ কৰিছে যে ভাৰতীয়সকলো আৱিষ্কাৰৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব পাৰে। বিভিন্ন আৱিষ্কাৰত ভাৰতীয়সকলেও কোনো গুণে কম নহয়। আমাৰ এই আৱিষ্কাৰে ইতিমধ্যে ভাৰতৰ যিসকল গৱেষক, যি এণ্টাৰপ্ৰেনাৰ নতুন ঔষধ গৱেষণাত ব্যস্ত হৈছে, তেওঁলোকক অনুপ্ৰাণিত কৰিব বুলি ইতিমধ্যে বিভিন্ন মহলে ঘোষণা কৰিছে। মই আশাবাদী আমাৰ এই আৱিষ্কাৰে নতুন চাম আৱিষ্কাৰক, নৱপ্ৰজন্ম আৱিষ্কাৰক
উৎসাহিত কৰিব আৰু এক নতুন দিগন্তৰ সূচনা কৰিব। ধন্যবাদ। মই আচলতে ঘৰত আমাৰ 5জন ককাই ভাই আছিলে। 5জন ককাই ভাইৰ ভিতৰত মই 2 নম্বৰজন। আমাৰ ক্ষুদ্ৰ পৰিয়ালটি বৰচাপৰি গন্ধিয়া নাহৰণি গাঁৱতে অৱস্থিত আমাৰ ঘৰটি। তাতে সকলো আমি 5জনে আমি জন্মগ্ৰহণ কৰিছিলোঁ আৰু তেওঁ এজন শিক্ষাৰ্থী হিচাপে প্ৰথমতে এই বিদ্যালয়ৰ পৰাই শিক্ষাৰ পাতনি মেলিছিলে। পাতনি মেলি গৈ তেখেতৰ যিটো শিক্ষাৰ প্ৰতি অনুৰাগ প্ৰথমৰ পৰাই অধিক আছিলে, শিক্ষাৰ প্ৰতি ধাউতি আছিলে। দেউতাও এই বিদ্যালয়তে শিক্ষকতা কৰি গৈছিলে। দেউতাৰ অনুপ্ৰেৰণাতেই আমি বা তেওঁ সকলো আগবাঢ়ি যাবলৈ সক্ষম হ'ল। তেখেতে ইয়াৰ পৰাই গৈ কিনি পানীতোলা যিখন এতিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ল তাত শিক্ষা গ্ৰহণ কৰিলে। শিক্ষা গ্ৰহণ কৰি গৈ চেনাৰামৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। তাৰপাছত তিনিচুকীয়া কলেজৰ পৰা তেওঁ ডিগ্ৰী পাছ কৰিলে। ডিগ্ৰী পাছ কৰি গৈ কিনি তেওঁ শিলচৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা কৰিলে MSc কৰিলে। MSc কমপ্লিট কৰি আহি তেওঁ যোৰহাটে গৱেষণাগাৰত তেওঁ PhD লাভ কৰিলে। PhD লাভ কৰি তেওঁ দক্ষিণ ভাৰতত এটা ঔদ্যোগিক প্ৰতিষ্ঠানত কিছুদিনৰ বাবে থাকিলে। তাৰপাছত স্পেইনলৈ 1.5 বছৰৰ কাৰণে স্পন্সৰ হ'ল। তাত গৈ তেওঁ বিশেষ সন্মান লাভ কৰিলেগৈ। স্পেইনত এটা ঔষধ প্ৰতিষ্ঠানত তেওঁ কাম কৰিলেগৈ। কাম কৰি গৈ তেখেতে গৈ দক্ষিণ আফ্ৰিকাত তেওঁ নিগাজিকৈ নিজৰ কৰ্ম যি দক্ষতা আছে সেই দক্ষতা তেওঁ আগবঢ়াবলৈ সক্ষম হ'ল। যি কি নহওক আমি এই ক্ষেত্ৰত পৰিয়াল গৌৰৱান্বিত, যিহেতু আমাৰ সকলোৰ তেখেতৰ ওপৰত আছে, আশা আছে। আৰু সৰুৰ পৰাই মই তেখেতক দেউতাৰ মৃত্যুৰ পাছত মই আগভাগ লৈছিলোঁ সকলো ক্ষেত্ৰত। এই বিফল সফলতাত আমাৰ পৰিয়ালে বহুত আনন্দ পাইছে। সকলো পৰিয়ালৰ লগতে গাঁওবাসী, অঞ্চলবাসী, তাৰপাছত জিলা পৰ্যায়ত, অসম পৰ্যায়ত, গোটেই ভাৰতবৰ্ষতে আনন্দিত হৈছে। যিটো প্ৰতি আৱিষ্কাৰ কৰিলে, এণ্টিবায়'টিক আৱিষ্কাৰ কৰিলে, এইটো প্ৰথম এণ্টিবায়'টিক যিটো মাৰ্কিন যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰিছে। সেয়া সফলতা। আৰু ভৱিষ্যতলৈ ভাইটিৰ ওপৰত আমাৰ আশীৰ্বাদ আছে, ৰাইজৰো আশীৰ্বাদ আছে, যাতে অধিক সফলতা সেই ক্ষেত্ৰত অৰ্জন কৰিব পাৰে। সেয়াই মোৰ চমু বক্তব্য মোৰ পৰিয়ালৰ। এই ক্ষেত্ৰত তেখেতৰ যিটো সাফল্যই আমাৰ এই পিছপৰা অঞ্চলৰ পৰা এটা বৃহৎ সাফল্য যে বিশ্বত স্বীকৃতি হৈছে, তাৰ বাবে আমি অতি গৌৰৱান্বিত। ডক্টৰ মুকুট গোহাঁই মোৰ এজন স্কুলীয়া ছাত্ৰ নহ'লে মই এজন ঘৰুৱা শিক্ষক হিচাপে তেওঁক শিক্ষাদান কৰিছিলোঁ। ল'ৰাজনৰ যিটো ল'ৰালি কালৰ পৰা যিটো প্ৰিজাৰ্ভেঞ্চ, অধ্যৱসায় যিটো গুণ, এই অধ্যৱসায় গুণে হয়তো তেওঁক এই পিছপৰা অঞ্চলৰ পৰা বিশ্বত তেওঁ স্বীকৃতি লাভ কৰিবৰ কাৰণে, ঔষধৰ কাৰণে যিটো সকলোকে চিনাকি কৰি দিলে। গতিকে আমি অতি গৌৰৱান্বিত। মই তেওঁৰ ভৱিষ্যত আৰু উজ্জ্বল কামনা কৰিছোঁ, যাতে তেওঁ এনেধৰণৰ সাফল্যই আমাৰ মানৱ জাতিৰ যোগাত্মক যিটো দিশ দিছে, এই যোগাত্মক দিশে আৰু তেওঁ ভৱিষ্যতে তেওঁ আৰু উন্নতি হওক আৰু তেওঁ এনেধৰণৰ আগবাঢ়ি যাওক। আমাক অতি উৎফুল্লিত কৰাৰ লগতে পৰিয়ালৰ, গাঁওবাসী, এই অঞ্চলৰ, দেশৰ, বিশ্বৰ বজাৰত তেওঁ সকলোৱে আদৰি লওক। আৰু এই আদৰে তেওঁ যাতে আৰু আগবাঢ়ি গৈ তেওঁক সকলোৱে আদৰাৰ লগতে তেওঁ ঔষধে আমাৰ মানৱ জাতিৰ যিটো দুৰাৰোগ্য বেমাৰ, এই দুৰাৰোগ্য বেমাৰসমূহ নিৰাময় কৰক। আৰু শেষত মই তেওঁলৈ মোৰ ছাত্ৰ হিচাপে মই তেওঁক মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু লগতে তেওঁ আশীৰ্বাদ কৰিছোঁ যাতে তেওঁ দীৰ্ঘজীৱী হওক আৰু তেওঁৰ কৰ্মই আমাক যাতে 10জন ছাত্ৰক আৰু অনুপ্ৰেৰণা দিয়ক। এই মোৰ মনৰ
এটা বিশেষ শুভেচ্ছা, লগতে ভগৱন্তৰ ঈশ্বৰে তেওঁক আৰু আগবঢ়াই লৈ যাওক বুলি মই কামনা কৰিছোঁ। ধন্যবাদ।